নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাদ ষ্টাডি পইণ্ট চেনেলটোলৈ আপুনি যদি এই চেনেলটোত নতুন সো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো মোৰ জীৱনৰ লক্ষ্য আৰম্ভণি কোনো এক নিৰ্দিষ্ট স্থানত উপনীত হোৱাৰ সংগ্ৰামৰ নামে হৈছে লক্ষ্য প্ৰত্যেকজন মানুহৰ জীৱনত এক লক্ষ্য থকা উচিত লক্ষ্য নোহোৱা মানুহ গুৰিয়াল নোহোৱা নাৱৰ দৰে কিন্তু ব্যক্তি এজনে তেওঁৰ দক্ষতা অভিৰুচি অনুসৰি লক্ষ্য নিৰ্ধাৰণ কৰা উচিত জীৱনৰ লক্ষ্য আন বহুতৰ দৰে ময়ো মোৰ অভিৰুচি অনুসৰি জীৱনৰ এক লক্ষ্য বুকুত বান্ধি লৈছো মোৰ জীৱনৰ লক্ষ্য হৈছে এজন শিক্ষক হোৱা ছাত্ৰ জীৱনতেই নিজৰ লক্ষ্য স্থিৰ কৰাৰ সঠিক সময় সেয়ে মই মোৰ জীৱনৰ লক্ষ্য স্থিৰ কৰি তাত উপনীত হ'বলৈ চেষ্টা কৰি আছো লক্ষ্য বাছি লোৱাৰ কাৰণ এখন সুস্থ সমাজ গঠনৰ ক্ষেত্ৰত এজন আদৰ্শ শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ সেয়েহে মই এজন প্ৰকৃত শিক্ষক হ'ব বিচাৰো শিক্ষক এজন হৈছে সকলোৰে ভাল বন্ধু দাৰ্শনিক আৰু পথ প্ৰদৰ্শক যিয়ে তেওঁৰ উচ্চ নৈতিক সৎ আৰু আদৰ্শ জীৱনশৈলীৰ জৰিয়তে অকল ছাত্ৰ-ছাত্ৰীসকলকে নহয় তেওঁৰ সংস্পৰ্শলৈ অহা সকলো মানুহকে সুশিক্ষা দিয়ে শিক্ষকে নিজৰ জ্ঞানৰ পোহৰেৰে এখন অন্ধকাৰ সমাজ পোহৰাই তুলিব পাৰে শিক্ষকে নিজৰ দক্ষতাৰে এজন ডাক্তৰ ইঞ্জিনিয়াৰ উকিল অথবা এজন সুনাগৰিক হ'বলৈ প্ৰস্তুত কৰি তোলে সকলোকে মানৱীয় গুণৰ শিক্ষা দিয়া শিক্ষক পদটো মই মোৰ জীৱনৰ লক্ষ্য হিচাপে নিৰ্বাচন কৰাৰ কাৰণ অনেক শিক্ষকৰ সু আদৰ্শ তথা আন কাৰণে মোক শিক্ষক হ'বলৈ প্ৰেৰণা যোগাইছে লক্ষ্যত উপনীত হোৱাৰ উপায় জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ আত্মবিশ্বাসৰ লগতে চেষ্টাৰ প্ৰয়োজন মই মোৰ লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন প্ৰকাৰে প্ৰস্তুতি চলাই আছো মই যিহেতু এগৰাকী শিক্ষাৰ্থী গতিকে বৰ্তমান মই এজন ভাল ছাত্ৰ হোৱাৰ চেষ্টা কৰি আছো আজৰি সময়ত ভাল কিতাপ পঢ়াৰ অভ্যাস কৰি আছো যাতে সকলো প্ৰকাৰৰ জ্ঞান আয়ত্ত কৰিব পাৰো ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ স্থিৰ কৰিছো সামৰণি লক্ষ্য সাধনৰ বাবে প্ৰয়োজন অধ্যাৱসায়ৰ যত্ন কৰিলে ৰত্ন পাই কথাষাৰ মনত লৈ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে একাগ্ৰ চিত্তে শিক্ষা সাধিত ব্ৰতী হৈ আছো মোৰ দৃঢ় বিশ্বাস যে মই এদিন মোৰ লক্ষ্যত উপনীত হৈ নিজক প্ৰতিষ্ঠিত কৰাৰ লগতে মোৰ সমাজ তথা দেশখনক উপকৃত কৰিব পাৰিম মৰমৰ বন্ধু বান্ধৱীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ